কবিতাৰ শিৰোনাম হৃদি। কবি মোৰ দেউতা ৰূপক বৈশ্য। জাৰৰ দিনত জুহালত বহি নিত্যই সাধু কথা কওঁ। নলবাৰীৰ বৰনদীত দীপ্তি মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত প্ৰতিবেদক লাইভৰ সহযোগত স্ব-বাছনিকৃত প্ৰাইজমানি কবিতা আবৃত্তি প্ৰতিযোগিতা। কালি নলবাৰী জিলাৰ বৰনদীত নকৈ গঠিত হোৱা দীপ্তি মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত প্ৰতিবেদক লাইভৰ সহযোগত এখনি স্ব-বাছনিকৃত প্ৰাইজমানি কবিতা আবৃত্তি প্ৰতিযোগিতা আয়োজন কৰা হয়। বৰনদীৰ শ্ৰী শ্ৰী গণেশ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ প্ৰাৰম্ভত শিক্ষক তথা ট্ৰাষ্টৰ সভাপতি জয়ন্ত ডেকাই আঁতধৰা অনুষ্ঠানত দীপ্তি দেৱীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলোৱাৰ লগতে পুষ্পাঞ্জলি প্ৰদানেৰে স্মৃতিচাৰণ কৰে জ্যেষ্ঠ নাট্যকাৰ কবি কমল কুমাৰ শৰ্মা আৰু উত্তৰ পকুৱা সাহিত্য সভাৰ সম্পাদক সুশীল ভূষণ শৰ্মাই। তাৰ পিছত শিক্ষয়িত্ৰী কবি পূৰবী অধিকাৰীয়ে এটি বন্দনা পৰিৱেশন কৰে। কুমাৰীকাটাস্থিত ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ তথা ট্ৰাষ্টৰ সম্পাদক ৰূপক বৈশ্যই আদৰণি ভাষণ প্ৰদান কৰে। প্ৰতিযোগিতাখন উদ্বোধন কৰে জ্যেষ্ঠ কবি তথা সাহিত্যিক পেঞ্চনাৰ কমল কুমাৰ জৈনে। বিচাৰক হিচাপে দুই শিক্ষক তথা কবি ক্ৰমে গণেশ বৰ্মন আৰু নিতুল কুমাৰ দত্ত উপস্থিত থাকে। ট্ৰাষ্টৰ উপসভাপতি তথা শিক্ষক চিত্ৰশিল্পী কবি দিগন্ত বৰ্মন, শিক্ষক অমৰেন্দ্ৰ হালৈ আৰু শিক্ষক ৰিংকু ৰাজবংশীৰ সম্পূৰ্ণ সহযোগিতাত সফলতাৰে সম্পন্ন হোৱা উক্ত প্ৰতিযোগিতা প্ৰাক-প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ নিম্ন শাখা, ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ মধ্য শাখা আৰু নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ উচ্চ শাখাত বিভক্ত কৰা হয়। উচ্চ শাখাৰ প্ৰথম পুৰস্কাৰ কংকনা বৰ্মন আৰু দ্বিতীয় পুৰস্কাৰ ইক্ষিত ৰাজবৰুৱাই লাভ কৰে। মধ্য শাখাৰ প্ৰথম পুৰস্কাৰ কস্তুৰী চক্ৰৱৰ্তী, দ্বিতীয় পুৰস্কাৰ স্বৰ্ণালী শৰ্মা আৰু তৃতীয় পুৰস্কাৰ ক্ৰমে হৃদি বৈশ্য আৰু হিয়াশ্ৰী বৈশ্যই লাভ কৰে। উক্ত শাখাত উদ্গনিমূলক পুৰস্কাৰ লাভ কৰে সৈয়দ সলমান ফাৰ্চীয়ে। নিম্ন শাখাৰ প্ৰথম পুৰস্কাৰ কহুৱা দত্ত, দ্বিতীয় পুৰস্কাৰ ধিয়া বৰ্মন, তৃতীয় পুৰস্কাৰ মঞ্জিতা ডেকাৰ লগতে নিচুকনি পুৰস্কাৰ লাভ কৰে উদ্দীপনা বৰ্মন, হিয়াশ্ৰী শৰ্মা, ৰুদ্ৰনীল শৰ্মা আৰু বিপাঞ্চী শৰ্মাই। উল্লেখ্য যে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীকে একোখনিকৈ প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। দীপ্তি দেৱীৰ স্মৃতি ৰক্ষাৰ্থে স্বামী অনংগ ভূষণ শৰ্মাই দীপ্তি মেমৰিয়েল ট্ৰাষ্টৰ ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত ৰাইজক অৱগত কৰে। দীপ্তি দেৱীৰ প্ৰথম মৃত্যুবাৰ্ষিকীত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ অন্তত পুত্ৰ কীৰ্তি ভূষণ শৰ্মাই মাতৃৰ স্মৃতিচাৰণ কৰি আৱেগিক হৈ পৰে। সামগ্ৰিক ব্যৱস্থাপক তথা শিক্ষক কমল কুমাৰ তালুকদাৰে আঁতধৰা অনুষ্ঠানত পুৰস্কাৰসমূহ বিতৰণ কৰে পূব নলবাৰী শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি সৰজু দেৱী, গলীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সমল ব্যক্তি গিৰীন্দ্ৰ কাশ্যপ, গোপালথান হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক নবীন ভট্ট আৰু আমনি নলনা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আজিমুদ্দিন আহমেদে। অসম সংগীতেৰে সামগ্ৰিকভাৱে সামৰা হয়।